নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে একদম ধামাকা ভিডিঅ'। চালে মানে আপোনালোকে আচৰিত লাগিব আৰু বহুতো কথা ক'বলৈ সাহস পাব। গতিকে আমাৰ মহিলাসকল একদম মজবুত হৈ থাকিব লাগে। প্ৰতিটো সময়তে প্ৰতিজন মানুহকে এসেকা দিবলৈ, যেনেকুৱাই মানুহ নহওক, যেনেকুৱাই আৰক্ষী নহওক, যেনেকুৱাই ডাঙৰ মানুহ নহওক কিয়, যেতিয়া অন্যায় কৰে তেতিয়া এষাৰ মান মাতিবলৈ নিজকে প্ৰস্তুত কৰি তুলিব লাগিব মহিলাসকলে। যেতিয়া ৰাজপথত কিবা এটা এক্সিডেণ্ট হয়, কাৰোবাৰ মাৰপিট হয়, কোনোবা আঘাতপ্ৰাপ্ত হয়, তেতিয়া প্ৰশাসন কিন্তু দৌৰি নাহে। আপুনি ফোন কৰিলেও আধা ঘণ্টা বা এঘণ্টাৰ পাছতে সেই এক্সিডেণ্ট হোৱা ঠাইখিনি বা কাজিয়া মাৰপিট হোৱা ঠাইখিনি পাবহি। তাৰ আগত কিন্তু কেতিয়াও নাপায়হি। হয়তো মানুহৰ মৰি যোৱাৰ পাছতো তেওঁলোক ওলাবহি পাৰে, কিন্তু এতিয়া এনেকুৱা কিছুমান ক্ষেত্ৰত দেখা যায় যেতিয়া মন্ত্ৰী MLA ডাঙৰ মানুহবিলাক ৰাস্তা দি এফালৰ পৰা আন এখন ঠাইলৈ যেতিয়া যায়, তেতিয়া একদম ৰাস্তা ক্লিয়াৰ কৰি ৰাখিব, নহয়নে বাৰু? তাত কাকো যাবলৈ নিদিয়ে, একেবাৰে নো এণ্ট্ৰি চব ক্লিয়াৰ কৰি ৰাখিব। মানে তাত একো জাম হ'ব নিদিয়ে, মানুহো নালাগে, গাড়ী ঘোঁৰা একোৱেই জাম হ'বলৈ নিদিয়ে। কিন্তু যেতিয়া এক্সিডেণ্ট হয় বা যেতিয়া কিবা এটা অপৰাধ হয় ৰাজপথত, তেতিয়া তেওঁলোক ক'ত যায়? তেওঁলোকেতো গোটেই 12 মাহেই আচলতে ডিউটি কৰিব লাগে। তেওঁলোকক ৰাজপথত কিন্তু কিছুমান ক্ষেত্ৰত দেখা নাযায়। আৰু এক্সিডেণ্টবোৰ হয় কিহৰ কাৰণে গম পাইছেনে? এতিয়া গোটেই ৰাস্তাই 4 লেন, গতিকে যিকেইটা ৰাস্তাত মেইন ডাঙৰ গাড়ীবোৰ অহা যোৱা কৰে, কিন্তু সেইকেইখন গাড়ী অহা যোৱা ঠিকেই কৰে, কিন্তু ছাইডত যিকেইটা ৰাস্তা থাকে, বাইক বা স্কুটি, সৰু গাড়ীবোৰ, যেনে ধৰক বেটেৰী ৰিক্সা, তেনেধৰণৰ ৰিক্সাবোৰ অহা যোৱা কৰাৰ যিকেইটা ছাইডত অহা যোৱা কৰে, সেই ছাইডকেইটাত কিন্তু ডাঙৰ গাড়ীও কেতিয়াবা সোমাই যায়। সেই ডাঙৰ গাড়ীকেইখন সোমাই যোৱাৰ লগে লগে বেটেৰী যেতিয়া সৰু গাড়ীবোৰ চলি থাকে, তেতিয়া হয়তো পটককৈ ঘূৰাওতে মেলোতে সেই ডাঙৰ গাড়ীকেইখনৰ আগত পৰি এক্সিডেণ্ট হ'ব পাৰে। কিন্তু মেইন ৰাস্তাকেইটা হৈছে ডাঙৰ গাড়ী চলাচল কৰিবলৈ, কিন্তু সেই চলাচল কৰাখিনিতো পুলিচ পইণ্টত যিখিনি মানুহ থাকে সেইখিনিতো দেখিয়ে থাকে, আৰক্ষীয়েতো দেখিয়ে থাকে, কিন্তু সেইখিনি কিয় বাধা নিদিয়ে? সেইখিনিতো বাধা দিব লাগে। আচলতে মন্ত্ৰী MLA ৰাস্তা দি গ'লেই যে ৰাস্তাটো ক্লিয়াৰ কৰি থ'ব, চাফা কৰি থ'ব, সেই চাইডে গাড়ী ঘোঁৰা আহিবলৈ নিদিব, জাম হ'বলৈ নিদিব, তেনেকুৱা কথা নহয়। তেওঁলোকৰ 12 মাহে ডিউটি, গতিকে তেওঁলোকে সেই 12 মাহৰ ডিউটিত ক্লিয়াৰ কৰি থাকিব লাগে। ৰাজপথত যিমানবোৰ অঘটন হয়, মাৰপিট কাজিয়া হয়, এক্সিডেণ্ট হয়, সেইখিনি প্ৰতি মাহেই প্ৰতিদিনেই তেওঁলোকে চকু দিব লাগে। হোৱাৰ পাছত যেতিয়া এক্সিডেণ্ট এটা হৈছে, তাৰ হোৱাৰ পাছত মানুহ আহি লাভ নাই। এগৰাকী মহিলাই ৰাজপথত প্ৰশাসনক এনেকুৱাই গালি পাৰিছে নহয়, মানে তেওঁক মানিবলগীয়া। সাহস আচলতে তেনেদৰে গোটাব লাগে প্ৰতিগৰাকী মহিলাই। আহকচোন সেই ভিডিঅ'টোৰ মাজলৈ অকণমান যাওঁ, ভাল লাগিব মানে ভিডিঅ'টো চাই। বলক। দোকানদাৰ মানুহ এটা আহিব নোৱাৰে, কাৰণ ইয়াত টেম্পুৱে ভৰ্তি কৰি কিহৰ কাৰণে থাকে? টেম্পু ষ্টেণ্ডটো এইটো নহয়। প্ৰশাসন যদি ইয়াত আছে, এক্সিডেণ্ট হোৱাৰ লগে লগে তেওঁলোকে গম পায়, তেতিয়া টেম্পুখিনি ধুনীয়াকৈ ইয়াত থাকে। আজি এক্সিডেণ্ট নহয়, বহুত মানুহ বহুত হৈছে, কিন্তু পুলিচৰ কোনো ৰিয়েকশ্যন নাই। আৰে ঘটনাটো মই ইমান ধুনীয়াকৈ কৰি পানীটো পলাই গ'ল, কাৰণ মানে তেওঁলোকে জানে যে তেওঁলোকৰ নিজৰ ভুল কাম কৰি ৰাখে। মানুহ যাব নোৱাৰে, কোনোবা এটা বাইক লৈ গ'ল, আহি ধমকৈ সিফালৰ পৰা অহা গাড়ীয়ে লগাই দিয়ে। মানে স্কুল কলেজো আছে ইয়াত।